নমস্কাৰ অন্য এটা ভিডিঅ'লৈ মই তৃষ্ণাই পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা টিপছ দিবলৈ লৈছোঁ। চাব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এয়া হৈছে বীজ জলকীয়া, কিছুমানে ভোট জলকীয়া বুলি কয়, কিছুমানে নাগা চিলি বুলি কয়। আৰু জিনিয়া পাব আপোনালোকে। জিনিয়া পুলিবোৰ ইমান চাইজৰ হৈছে। ভোট জলকীয়া পুলিবোৰ খুব সুন্দৰ ধুনীয়া আৰু বহুতে বিচাৰি আছিলে এই নাগা চিলি বুলি কয়। এইটো বেছি জ্বলাটো। আৰু ভোট জলকীয়া কেইবাটাও ভেৰাইটি আছে। এইটো হৈছে বহুত বেছি জ্বলা মানে ভোট জলকীয়াটো, আৰু খুব ধুনীয়া পুলিবিলাক। আৰু বিচাৰি আছিলে কাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু এই ভিডিঅ'টোত আজি আপোনালোকে টিপছ এটা দেখিবলৈ পাব। মই আপোনালোকক অতি গুৰুত্বপূৰ্ণ কথা ক'ম। ভিডিঅ'টো ভালদৰে মন দি শুনিব। আৰু এইবিলাক পুলিবোৰ কিমাননো ডাঙৰ হৈছে তাকে দেখুৱাবলৈ লৈছোঁ। আৰু এয়া কোমলীয়া কোমলীয়া পাতবোৰ পোকে খাবলৈ লৈছে। এফালেদি চালে এফালেদি কিবা নহয় কিবা এটা হৈ থাকে, জানেনে? এইখিনি হয়তো মই সন্ধিয়া সময়ত দৰৱ স্প্ৰে কৰিব লাগিছিলে, কৰা নহ'ল। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব, এইখিনিতে এটা টিপছ দি থওঁ যে আপোনালোকে দৰৱ যদি দিয়ে সন্ধিয়া সময়তে দিব, ৰাতি নিদিব। আৰু নতুন ফুলে হৈছে লেডিজ পাৰ্চ ফুলটো আপোনালোকে পাব, নেষ্টেচিয়াম পাব, আৰু জেৰেনিয়াম পাব। কি পাব মই আপোনালোকক কৈ দিছোঁ। কেলেণ্ডুলা পাব, ডালিহা পাব, আৰু জিনিয়া পাব। এইটো ইনকা মেৰিগ'ল্ডৰ পুলি এভেইলেবল পাব। আৰু চেলভিয়া, খুব সুন্দৰ ধুনীয়া চেলভিয়া পাব। মিক্স কালাৰ চেলভিয়া পাব, আৰু মানে গল্ডেন কালাৰৰ ইনকা পাব, মেৰিগ'ল্ড। আপোনালোকক দেখুৱাই দিছোঁ। সন্ধিয়া সময়তে দৰৱ স্প্ৰে কৰিব। এয়া খুব বেয়াকৈ পোকে খাবলৈ লৈছে। মই ধ্যান দিব পৰা নাই। এফালেদি কোনোবাখিনি যদি চাওঁ, সেইখিনি এফালেদি আকৌ দুদিনমান নোচোৱাকৈ যদি থাকি যায়, খাই দিয়ে। আৰু ডাবল ইমপ্ৰেশ্যন আপোনালোকে বহুতে খবৰ কৰি আছিলে। ডাবল ইমপ্ৰেশ্যন ইমান চাইজৰ পুলিবোৰ হৈছে। ৰেড দুটামানহে আছে, পাৰ্পল কালাৰৰ ৰং বেছি আছে। সেইটো কথাটো কৈ দিছোঁ আপোনালোকক, যদি লাগে ল'বলৈ পাৰিব, জনাই দিছোঁ। বহুতে ফোন কৰি আছিল। বাহিৰলৈ পঠিয়াবলৈ অসমৰ বাহিৰতো বহুতে যোগাযোগ কৰি আছিলে। মই কিন্তু বহুত অসুবিধা পাওঁ, কাৰণ কুৰিয়াৰত পঠিয়াবলৈ ইমান ধুনীয়া সুন্দৰ পেকেজিং হ'ব লাগে, মোৰ অসুবিধা হয়। আৰু আজি আপোনালোকক এটা টিপছ দিবলৈ লৈছোঁ। এইখিনি হৈছে গোবৰখিনি মই পানীত ডুবাই ৰাখিছিলোঁ অলপ সময়, আধা ঘণ্টা সময়। ঘৰৰ কাম কৰা গৰাকীক ক'লোঁ যে কি তুমি গোবৰখিনি ভালদৰে মানে পিটিকি মেলি সানি পানীত গুলি পানীখিনিত ভালদৰে গুলিব লাগে। কিন্তু তাই গোবৰ নুচুৱে। মই নিজে হাতে পিটিকি আৰু এই মিশ্ৰণটো বনাই দিছোঁ। আৰু এতিয়া তাই ফুলত দিছে, তাই গোবৰে নুচুৱে। বাগানীয়া ছোৱালী হয়, কিন্তু তথাপি কৰিবলৈ নিবিচাৰে। গোবৰ একেবাৰে চুব নিবিচাৰে, মাটিও চুবলৈ নিবিচাৰে। কেৱল ঘৰৰ ভিতৰৰ কামহে কৰে। কৰিবলৈ দিলে বেয়া পায়। বৰ অসুবিধা হয় মোৰ। এইটো কাৰণে বহুত কষ্ট হয় নাৰ্চাৰীখনৰ মাজত এনেদৰে সকলোখিনি নিজে। আজি বহুত কঁকালৰ বিষ হৈছে, আৰু তাইক এনেকৈ হাউলি দিবলৈ নোৱাৰোঁ কাৰণে তাইক লগাইছোঁ। কিন্তু তাই কৰিবলৈ ইচ্ছা কৰা নাই, খুব মানে বেয়া পাইছে। মোৰ উপায় নোহোৱাতে মই কৰিবলৈ দিছোঁ। আৰু এনেদৰে পানীত গোবৰখিনি গুলি লৈ এইটো কাম কিয় কৰিব লাগে জানেনে? তেতিয়াহ'লে আপোনাৰ মেৰিগ'ল্ডৰ ফুলৰ পাহিটো ডাঙৰ হ'ব। আপোনালোকক গোপন টিপছটো দি দিছোঁ। মেৰিগ'ল্ড ফুলৰ পাহিটো ডাঙৰ হ'ব। এনেদৰে যদি গোবৰ গুলি মানে পানীত গুলি পানীটো দিব লাগে, মিশ্ৰণটো, তেতিয়া ফুলৰ পাহিটো ডাঙৰ হ'ব আপোনাৰ। এতিয়া গোটেই পেকেটটোত বা পটটোত মাটি আৰু সাৰেৰে ভৰি আছে। তাতে গোটা সাৰ দিবলৈ আমাৰ কোনো উপায় নাথাকে। গোটা সাৰ দিব নোৱাৰাৰ কাৰণে আমি এতিয়া ইয়াতে জুলীয়া সাৰ ব্যৱহাৰ কৰিব লাগে। এইটো এটা অতি দৰকাৰী কথা। সেইটো কাৰণে মই এতিয়া গোবৰ পানী ইয়াতে দিছোঁ। সম্পূৰ্ণ জৈৱিক সাৰ ব্যৱহাৰ কৰিছোঁ। মই সদায় মেৰিগ'ল্ডবিলাক মই বহুত অৰ্গেনিক সাৰ মানে কৃত্ৰিম সাৰ মানে ৰাসায়নিক সাৰ মই দিবলৈ ইচ্ছা নকৰোঁ। কাৰণ ফুলৰ পাহিটো যাতে বহুত দিনলৈকে ভাল হৈ থাকে, ধুনীয়া হৈ ফুলে, তাৰ বাবে মই এয়া জৈৱিক সাৰ ব্যৱহাৰ কৰোঁ। এনেদৰে দিব লাগে, কাৰণ এইখিনি চেলভিয়া হয়, খুব সুন্দৰ হৈছে চেলভিয়াখিনি, ডাঙৰ ডাঙৰ গছ। কিন্তু প্ৰথমৰ কলিটো ছিঙি দিয়াত মই এটা ভুল কাম কৰিলোঁ। কাৰণ বহুতে আহি কৈ আছিলে যে চেলভিয়া প্ৰথমৰ কলিটো ছিঙি দিব লাগে, কিন্তু চেলভিয়া ছিঙিবলৈ নালাগে। এয়া হৈছে বেবী ৰাবাৰ প্লাণ্ট। বেবী ৰাবাৰ প্লাণ্টটো খুব সুন্দৰ, মাল্টি কালাৰৰ পাতটো আপোনালোকক দেখুৱাই দিছোঁ। খুব সুন্দৰ ধুনীয়া, ভিডিঅ'টো ৰাখিব পৰা যায়। বেবী ৰাবাৰ প্লাণ্ট বুলি কয় ইয়াকে। আৰু এয়া হৈছে টেবুল এৰিকা পাম লিভিং ৰুমত আৰু
ডাইনিং হলত আপোনালোকে এই টেবুল এৰিকা পামটো খুব ধুনীয়াকৈ সজাই ৰাখিব পাৰে। ইয়াতে এটা কভাৰ পট লগাই দিব আৰু ইয়াত বাছ ষ্টেণ্ডত ৰৈ আছোঁ ফুল লৈ পঠিয়াবলৈ। আজিলৈ আহোঁ, ধন্যবাদ।